দিন দুপৰতে চাঞ্চল্যকৰ ডকাইতিক লৈ কম্পমান বৰপেটা ৰোড। চাৰিজন লোকক আটক কৰি আৰক্ষীৰ সোধা পোছা অব্যাহত। কৰ্মচাৰীক বান্ধি মূৰত পিষ্টল লগাই 5জনীয়া ডকাইতৰ দলে চলাইছিল লুণ্ঠন। বৰপেটা ৰোডৰ মাজমজিয়াত শুকুৰবাৰে সংঘটিত ডকাইতিক লৈ এতিয়াও অব্যাহত চাঞ্চল্য। দিন দুপৰতে এটা ব্যস্ত অঞ্চলত কিদৰে সম্ভৱ হ'ল ডকাইতৰ দলৰ এই দুঃসাহস। বৰপেটা ৰোড চহৰৰ দুৰ্গাবাৰী ৰোড অঞ্চলত শুকুৰবাৰে দুপৰীয়া সংঘটিত হৈছিল এই শিহৰণকাৰী ডকাইতি কাণ্ড। চেনকো জুৱেলাৰী নামৰ প্ৰতিষ্ঠানটোত 5জনীয়া ডকাইতৰ দলে লুণ্ঠন চলাই প্ৰায় 12 কোটি টকাৰ অলংকাৰৰ লগতে লক্ষাধিক টকালৈ উধাও হৈছিল। ঘটনাৰ সময়ত প্ৰতিষ্ঠানটোত কৰ্মৰত একাধিক মহিলা কৰ্মচাৰীসহ অন্যান্য কৰ্মকৰ্তাৰ মূৰত পিষ্টল থৈ হাত ভৰি বান্ধি ভীতিগ্ৰস্ত কৰি তুলিছিল ডকাইতৰ দলটোৱে। ভুক্তভোগী কৰ্মচাৰীসকলে জনোৱা মতে মুখত মাস্ক পৰিহিত ডকাইতৰ দলটোৱে হিন্দী ভাষাত বাৰ্তালাপ কৰিছিল। কাষ্টমাৰ হৈ আহিছে 5জন মানুহ আহি কৈছে চেন দেখাৰ লগে লগে পিষ্টল মূৰত ধৰছে আৰু কৈছে মোবাইল কেইটা দে, মোবাইল কেইটা লৈছে। লোৱাৰ পিছত কৈছে যদি কথা মুখৰ পৰা ওলোৱা তেনেহ'লে এতিয়াই গুলি মাৰি দিম। 5জন আহিছিল, পিছত চব লৈ গৈছে, চব একো নাই, চব বহুত হ'ব ছাৰ, বহুত হ'ব। হাতত পিষ্টল লৈছিল আৰু মুখত দুটাকৈ পিষ্টল, এটা মূৰত ধৰছে। নহয়, মাছটোত একো পিন্ধা নাই ছাৰ, মুখটো খোলা, এনেই নৰ্মেল মানুহ নিচিনাই। আহি কেনে কৈছে যদি মুখৰ পৰা মাত ওলাই এতিয়াই গুলি মাৰি দিম। পিছত আহি ফুটা নাই, মোৰ মূৰত পিষ্টল ধৰছে। তাৰপিছত ধৰিছে, তাৰপিছত পিছত বহিছে, কৈছে মুখৰ পৰা মাত নোলাবি। তাৰপিছত মোৰ হাতখন বান্ধি দিছে, মুখখন বান্ধি দিছে, তাৰ বহাই দিছে। কৈছে এতিয়া চুপচাপ বহি থাক, যদি মোৰ কিবা কোৱা এতিয়াই গুলি মাৰি দিম। পিষ্টলটো এনেকৈ ধৰি আছে। তাৰপিছত প্ৰায় আধা ঘণ্টাৰ বেছি হ'ব ছাৰ। নাই, মোবাইলটো আগতেই লৈ গৈছে। অনুমানিক বহুত টকা হ'ব ছাৰ, ইমান কেনেকৈ কম, কোটি কোটি টকাৰ হ'ব ছাৰ। তো আমাৰ তলত ষ্টাফটো আছে, তাক কৈছে চেংকো ক'ত, প্ৰথমত তাক বোলে অসমীয়াত কৈছে যে চেংকো ক'ত, তো সি আৰু কৈছে ওপৰত আহিছে। তাক বোলে তাতে কলাৰত ধৰিছে, ধৰি পিনে পিষ্টল দেখাইছে। তাৰপিছত ইয়াতে আহিছে, ইয়াতে আহি ছোৱালীকেইটাও আছিলে, আমি ইয়াতে বহি আছিলোঁ, আমাক পিষ্টল দেখাইছে। পিষ্টল দেখাৰ পিছত আমাক কৈছে নিকলো ইয়া আছে, চব হিন্দী ভাষী, হিন্দীত কথা পাতিছে। এতিয়া হিন্দী ভাষী নে অসমীয়া নাজানো, কিন্তু হিন্দীত কথা পাতিছে। তাৰপিছত আমি ওলাই গৈছোঁ, ওলাই যোৱাৰ পিছত আমাক প্ৰথমতে বান্ধিছে, মোবাইলবিলাক ৰাখিব দিছে, বান্ধি পিনে আমাৰ মানি বেগ লৈছে প্ৰথমত। তাৰপিছত কৈছে মেনেজাৰ কাহা পাৰ হে, আমি কৈছোঁ যে মেনেজাৰ তো বাহাৰ গয়া হে, তুম মেনেজাৰ হে, মই মেনেজাৰ নিওঁ। তো ছোৱালীকেইটাৰ পৰা ষ্টেটমেণ্ট লৈছে, ছোৱালীকেইটা কৈছে নহয় এইটো দাদা মেনেজাৰ নহয়, কেছত বহে। তাৰপিছত মোক কৈছে চাবি কাহ পাৰে, ভল্ট কা চাবি কাহ পাৰে। তো মই চাবি দি দিছোঁ ভয়তে। তাৰপিছত CC কেমেৰা চাব বিচাৰিছিলে, মই CC কেমেৰাটো দেখুওৱা নাই। মোক তেতিয়া পিষ্টল ধৰিছে, কৈছে যে দেখুওৱা নহ'লে গুলি মাৰিম। পিছত মই দেখাই দিছোঁ ভয়তে। দেখাই দিয়াৰ পিছত তাৰ CC কেমেৰা চব ভাঙিছে, DVR-বিলাক ভাঙি পিনে তাৰপিছত চব লুটি লৈ যাই পিনে আমাক ভিতৰত সোমাই থৈ বান্ধি থৈছে। তাৰো মেনেজাৰক মাৰিছে, মোক গলত মাৰিছে আৰু মেনেজাৰক বুকুত মাৰিছে। ফোন মোটামুটি 3 কৰোৰ টকাৰ ফোন আছে, 3 কৰোৰ। আৰু কেছ লৈছে মোটামুটি 1.5 লাখ টকা কেছ লৈছে। 3 কৰোৰ বেছি আছে আমাৰ ফোনে। ডায়মণ্ড আছিল, ডায়মণ্ড মোটামুটি 1 কৰোৰৰ আছিল, সেইখিনি লৈ গৈছে চব। নহয়, টোটেল 4ৰ ওপৰত হ'ব ডায়মণ্ডেদি। এই চাঞ্চল্যকৰ ঘটনাৰ পাছতে ব্যাপক তৎপৰতা গ্ৰহণ কৰিছিল আৰক্ষীয়ে। ডকাইতৰ দলটোৰ সন্ধানত অভিযান চলাই বৰপেটাৰ দৌলাশালৰ পৰা আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰে সন্দেহজনক 4 লোকক। ধৃত লোককেইজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। কিন্তু দিন দুপৰতে চহৰৰ মাজমজিয়াত এটা অভিজাত প্ৰতিষ্ঠানত শিহৰণকাৰী ডকাইতি কাণ্ডৰ পাছত আৰক্ষীৰ ভূমিকাক লৈ চৰম নিৰাপত্তাহীনতাত ভুগিছে এতিয়া বৰপেটা ৰোডবাসী। ব্যুৰো ৰিপৰ্ট, হেডলাইন 8।